1 ফেব্ৰুৱাৰীত পুনৰ জাগিৰোড ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বহু প্ৰত্যাশিত জাগিৰোড মৰিগাঁও সংযোগী কপিলী নৈৰ ওপৰত নিৰ্মিত দলং পৰিল জাগিৰোডৰ লগতে মৰিগাঁও জিলাৰ লোকসকলে যাতায়াতৰ ক্ষেত্ৰত সন্মুখীন হৈ থকা দীৰ্ঘদিনীয়া সমস্যাৰ 80 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে দলংখন মুকলিৰ পূৰ্বে মঙলবাৰে দলংখন পৰিদৰ্শন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাগি ভকত গাঁৱৰ এই দলংখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈকে আহিব এই দলংখন জাগিৰোড আৰু মৰিগাঁওবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল কাৰণ ইয়াতে আমাৰ এখন সিঙ্গল লেনৰ দলং আছিল আৰু মানুহে বৰ কষ্ট ভুগিব লগা হৈছিল এখন আমি ইয়াৰ লগতে দেখিছো যিখন সিঙ্গল লেনৰ দলং তাত মানুহ আহা যোৱা কৰাত অসুবিধা হয় এফালে যদি এখন গাড়ী যায় সিফালৰ গাড়ীখিনি ৰৈ দিব লাগে গতিকে বহুদিনীয়া সমস্যা এটা সমাধান হ'বলৈ গৈ আছে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু 1 তাৰিখে দলংখন ৰাইজৰ কাৰণে তেখেতে মুকলি কৰিব